মণিপুৰৰ পৰা অহা কুকিবিলাকক ইয়াৰ প্ৰায় 1000 মান মানুহে ইয়াত আহিছে বুলি কৈছে। প্ৰায় 500 পৰিয়াল মানুহবিলাক ইয়াত আহিছে কৈছে। তেওঁলোকৰ কাৰণে আমি এতিয়া কাৰ্বি ছাত্ৰ সন্থা আৰু কুকি গাঁৱলীয়া গামবুঢ়াসকল তেখেতসকলক মই মাতিছোঁ, মই মাতিছোঁ। তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি যাতে তেওঁলোকক ভালকৈ আমি বিদায় দিম, যাতে ইয়াত যাতে তেওঁলোকৰ নাথাকে। আজি হাৰাঘাট LA কনষ্টিটুৱেঞ্চি 10,000কৈ ওপৰত 15,000 মান হ'ব। ইয়াত প্ৰথমে আমি ইয়াত মাটি পট্টা বিনামূলীয়া পট্টা দিছোঁ যে খিলঞ্জীয়া বসবাস কৰা কাৰ্বি আংলঙৰ বসবাস কৰা তেখেতসকলক দিছোঁ। আৰু যিবিলাকৰ স্থানীয় বাসিন্দা ইয়াৰ সকলো জাতি জনগোষ্ঠীবিলাকক পাব। আগৰ পৰা যিটো কাৰ্বি আংলঙৰ যিবিলাক গঠন কৰিছে তেতিয়াৰ পৰা আছে, এতিয়াও আছে, ভৱিষ্যতত আছে। তেওঁলোকৰ কাৰণে সেই গোটেইখিনি মাটি পট্টা পাব। কিন্তু যিবিলাকৰ নতুনকৈ অহা, অথনি মই সভাতে কৈছোঁ, আজি মণিপুৰৰ পৰা অহা কুকিবিলাকক ইয়াৰ প্ৰায় 1000 মান মানুহে ইয়াত আহিছে বুলি কৈছে। প্ৰায় 500 পৰিয়াল মানুহবিলাক ইয়াত আহিছে কৈছে। তেওঁলোকৰ কাৰণে আমি এতিয়া কাৰ্বি ছাত্ৰ সন্থা আৰু কুকি গাঁৱলীয়া গামবুঢ়াসকল তেখেতসকলক মই মাতিছোঁ, মই মাতিছোঁ। তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি যাতে তেওঁলোকক ভালকৈ আমি বিদায় দিম, যাতে ইয়াত যাতে তেওঁলোকৰ নাথাকে। কাৰণ নতুনকৈ অহা মানুহবিলাকৰ যিটো মাইগ্ৰেণ্টছ যিবিলাক নতুনকৈ আহিছে তেওঁলোকৰ কাৰণে ট্ৰাইবেল হ'লেও তেওঁলোকৰ ইয়াত স্থান নাই। খেৰণিটো যিটো চাৰ্থে ফাংচৌ মাটি যে বহুত দিনৰ পৰা তেওঁ আমাৰ কাৰ্বিৰ যিটো ফাংচৌৰ মাটি দখল কৰিছে, দখল কৰি হাইকোৰ্টৰ কেছ তেওঁলোকক দিয়া হৈছে। হাইকোৰ্টৰ কেছ দিয়াৰ পিছত চাৰ্থে ফাংচৌ হাইকোৰ্টৰ কেছ দিয়াৰ পিছত হাইকোৰ্টৰ ৰায়দান দিয়া হৈছে এইটো চাৰ্থে ফাংচৌৰ মাটি। কাৰণ গোটেইখিনি মাটি ডকুমেণ্টছ, মাটি পট্টাৰ পৰা আৰম্ভ কৰি গোটেইখিনি ডকুমেণ্টছ চাৰ্থে ফাংচৌৰ হাততে আছে। তেওঁলোকৰ বেদখল কৰিছে। আজি এভিকশ্যন কৰা হাইকোৰ্টৰ অৰ্ডাৰ মতে এভিকশ্যন কৰিছে। আৰু ছাৰ হাওৰাঘাটতো যে PGR আছে সেইবোৰ কেতিয়া এইটো আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাকৰ সমাধান কৰিম। মণিপুৰৰ পৰা অহা কুকিবিলাকক ইয়াৰ প্ৰায় 1000 মান মানুহে ইয়াত আহিছে বুলি কৈছে। প্ৰায় 500 পৰিয়াল মানুহবিলাক ইয়াত আহিছে কৈছে। তেওঁলোকৰ কাৰণে আমি এতিয়া কাৰ্বি ছাত্ৰ সন্থা আৰু কুকি গাঁৱলীয়া গামবুঢ়াসকল তেখেতসকলক মই মাতিছোঁ, মই মাতিছোঁ। তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি যাতে তেওঁলোকক ভালকৈ আমি বিদায় দিম, যাতে ইয়াত যাতে তেওঁলোকৰ নাথাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।